অসম লোকসেৱা আয়োগৰ সত্য ঘোষিত পৰীক্ষাত কৃতিত্বৰে সফলতা লাভ কৰা জাগিৰোডৰ বৰভেটি গাঁৱৰ দেৱেন হাজৰিকাৰ পুত্ৰ দীপাংক হাজৰিকাক ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতন কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতি তথা ছাত্ৰ ছাত্ৰীসকলে বৃহস্পতিবাৰে প্ৰাৰ্থনা সভাত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ তথা মেধাৱী দীপাংক হাজৰিকাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ইঞ্জিনিয়াৰিং বিভাগত 91 সংখ্যক স্থান দখল কৰে। ছাত্ৰগৰাকীৰ এই সফলতাত অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনে মেধাৱী দীপাংক হাজৰিকাক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানত নিকেতনখনৰ প্ৰধান আচাৰ্য গিৰেন কুমাৰ ডেকা, পৰিচালনা সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকা, অন্যান্য বিষয়ববীয়া কুশল বৰদলৈ, পুলকেশ কৌশিক আদি উপস্থিত থাকে। অনুষ্ঠানত APSCত স্থানপ্ৰাপ্ত দীপাংক হাজৰিকাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এক উৎসাহপূৰ্ণ ভাষণ প্ৰদান কৰে। মই বৰ্তমান উপস্থিত আছোঁ। মই পঢ়ি যোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন ভকতগাঁৱত। মই ইয়াতে প্ৰথম বেচ আছিলোঁ মেট্ৰিক দিয়া। আমি 2008 চনত মেট্ৰিক দিছিলোঁ আৰু আজি মই সদ্য ঘোষিত APSCৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মই 91 নম্বৰ ৰেংক লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ বাবে নিকেতনৰ প্ৰধান আচাৰ্য প্ৰমুখ্যে বিষয়ববীয়াসকল, আমাৰ নিকেতনৰ সভাপতি সম্পাদক সকলোৱে মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মোৰ ভাল লাগিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ। এই নিকেতনে যিহেতু মই পঢ়ি গৈছিলোঁ, গতিকে মোৰ আজি ইয়াতে এনেদৰে অভিনন্দন গ্ৰহণ কৰিব পাই খুবেই ভাল লাগিছে। সেইখিনি আৰু আমাৰ নিকেতনৰ শৈক্ষিক বাতাবৰণটো সৰুৰে পৰা আমি দেখি আহিছোঁ। মানে ধৰক যথেষ্ট ভাল, গোটেইখিনি মানে শিক্ষা দীক্ষাৰ পৰা আদি কৰি খেলা ধূলাৰ পৰা আদি কৰি গোটেইখিনি মই ইয়াতে সৰুৰে পৰা ভালদৰে নিয়াৰিকৈ কৰি আহিছিলোঁ। আৰু মই ভাবোঁ শিক্ষাৰ লগতে যিটো জ্ঞান বিজ্ঞান বা সংস্কৃতি জ্ঞান এনেকুৱা ধৰণৰ যিবিলাক কিতাপ আছিল বা পৰীক্ষা হৈ গৈছিলে, সেইবিলাকৰ পৰা যথেষ্ট মানে লাভান্বিত হৈছোঁ। আজি মই সেইবোৰ পঢ়িয়েই মই যথেষ্ট লাভান্বিত হৈছোঁ বুলি ভাবোঁ। সৰুতে মই সেইখিনি পঢ়ি যোৱাখিনিয়ে মানে এতিয়া ডাঙৰ হৈ পেলাই তাৰে অলপ বিস্তৃত আকাৰে পঢ়িব লগা হৈছে। গতিকে তেনে ক্ষেত্ৰত মই স্কুলখনৰ শিক্ষাৰ দিশটো মানে যথেষ্ট ভাল বুলি মই ভাবোঁ। আৰু নমস্কাৰ। আজি আমাৰ নিকেতনৰ কাৰণে আমি দ্বিতীয় দিনা গৌৰৱ অনুভৱ কৰিছোঁ। আমি ইয়াৰ আগতেই এজনক আমি আদৰণীজনক APSCৰ যিটো পৰীক্ষা আছিলে তাত ACSৰ 15 নম্বৰ স্থান দখল কৰিছিলে। তাৰপিছত আমি আজি দ্বিতীয়বাৰ আমি গৌৰৱ অনুভৱ কৰিছোঁ নিকেতনে। আমাৰ নিকেতনৰ প্ৰথম যিটো বেষ্ট আছিল মেট্ৰিকৰ, তাৰ আমাৰ যি ছাত্ৰ নিকেতনৰ দীপাংকৰ হাজৰিকা, তেওঁ আমাৰ ইঞ্জিনিয়াৰিঙৰ চিভিল জুনিয়ৰ ইঞ্জিনিয়াৰ, তাত তেওঁ 91 সংখ্যক স্থান দখল কৰিছে। আমাৰ বাবে অতিশয় গৌৰৱৰ কথা। গতিকে আমাৰ নিকেতনৰ পঢ়া ছাত্ৰই আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। লগতে তেওঁ নিজৰ ভৱিষ্যত জীৱনৰ কাৰণে তেওঁ যি এটা উন্নতি পথ বাছি লৈছে, আমি আশা ৰাখিছোঁ তেওঁ আৰু আগুৱাই যাওক তেওঁৰ কৰ্মময় জীৱনত, আৰু আমাৰ নিকেতনৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা অনুপ্ৰেৰণাৰ স্থল হৈ ৰওক। আৰু লগতে অভিভাৱকসকলেও এটা তেওঁলোকৰ পৰা এটা আদৰ্শ পাওক। তেখেতৰ পিতৃ বিয়োগ হৈছে, তেখেতৰ মাতৃয়ে কিন্তু যথেষ্ট কষ্ট কৰি তেওঁ দুটা সন্তান দুইজনকেই যোগ্য কৰি তুলিছে। তাৰ বাবে আমি তেখেতৰ মাতৃক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সমূহ নিকেতন পৰিয়ালবৰ্গই আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা চানু গগৈ ৰিপৰ্ট, AIPL লাইভ 24/7।